আহকচোন আজি আমি গাছ টেঙাৰ মাছৰ জোল বনাওঁ। এয়া হৈ গ'ল গাছ, বাঁহৰ গাছটো মই মিহি মিহিকৈ একে গ্ৰেট কৰি লৈছোঁ। তাৰপাছত মই এয়া আদা, নহৰু, পিঁয়াজ, তাৰপাছত মান ধনিয়া, তাৰপাছত জলকীয়া আৰু যোনে ভাল পায় আলু দিব পাৰে, আলু অকণমানো দিব পাৰে, কিন্তু মই আলুটো স্কিপ কৰিছোঁ। তাৰপাছতে এয়া হৈ গ'ল মাছ, মই এয়া ফ্ৰাই কৰি লৈছোঁ আৰু এয়া মচুৰ দালি। তাৰপাছত এইখিনি মই এতিয়া তেলত দি পিঁয়াজখিনি প্ৰথমে পিঁয়াজ নহৰুখিনি ভাজি ল'ম, ভাজি লৈ পেলাই গাছ টেঙাখিনি ভাজি পেলাই মই তাত মচুৰ দালি দিম। কেনেকৈ কি পদ্ধতিৰে বনাওঁ আহকচোন আমি চাওঁ। এয়া মই এতিয়া তেল অকণমান দি এয়া পিঁয়াজ, ৰচুন, আদা, জলকীয়া এনেকৈ দি পেলাই এই গাছ টেঙাখিনি এতিয়া ইয়াত ভাজি লৈছোঁ। এতিয়া মই ইয়াত নিমখ হালধি অকণমান দি পেলাই তাৰপাছত মই মচুৰ দালি দিম। চাই থাকিব দেই মই কেনেকৈ বনাম। বাঁহৰ গাজ খোৱা অতি ভাল, চুগাৰ, প্ৰেছাৰ, তাতে ইমান গৰম পৰিছে, ইমান গৰমত বাঁহৰ গাজৰ যোনে যি পাৰে বাঁহৰ গাজটো অতিয়ে প্ৰিয় আৰু অতি ভালো, ঔষধি গুণো আছে আৰু পাৰিলে সকলোৱে খাবও লাগে। সেইবাবে এয়া আৰু মই বনাই আছোঁ, মোৰ সন্মুখত এজনা বান্দৰো বহি আছে, মই আপোনালোকক দেখাম দেই। এয়া চাওকচোন, দেখিছেনে? বান্দৰজনা মোৰ কাষতে, মই বনাই আছোঁ আৰু মোক এনেকৈ চাই আছে। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় বাগেশ্বৰ ধাম, জয় শ্ৰীৰাম, প্ৰভু জয় শ্ৰীৰাম। কল দিলোঁ, কল দিলোঁ, বিস্কুট দিলোঁ, খাই লৈ পেলাই এয়া বহি চাই আছে। এতিয়া এই মচুৰ দালিখিনি মই ইয়াত এনেকৈ দি দিছোঁ। আপোনালোকেও ঘৰত এবাৰ বনাই খাবচোন। বাঁহৰ গাজ খোৱা খুব ভাল, তাতে এতিয়া ইমান গৰম পৰিছে। গৰমত চুগাৰ হওক, প্ৰেছাৰ হওক, সকলো কাৰণে মানে বাঁহৰ গাজ ভাল আৰু এনেও ভাল। বাঁহৰ গাজ খোৱাটো বনৌষধি বহুত গুণ আছে। বাৰু মই এয়া বনাই লৈছোঁ, আপোনালোকেও বনাব ঘৰত আৰু কমেণ্ট কৰিবচোন কোনে কোনে খাইছে আজিলৈকে এনেকৈ বনাই। আইও দেখি ইমান মৰম লগাকৈ মোকেই চাই আছে, দেখিছেনে? বান্দৰ ক'তনো থাকিব, আহি আৰু য'তে ত'তে ইয়াতে বহি থাকেহি। বনায়ো আছোঁ, চায়ো আছোঁ সিহঁতক। এয়া মই এনেকৈ গোটেইখিনি ধুনীয়াকৈ এতিয়া এয়া ভাজি ল'লোঁ। এয়া ভাজি ল'লোঁ। তাৰপিছত মই কাষতে এয়া গৰম পানী কৰি থৈছোঁ। এয়া গৰম পানী অকণমান ইয়াত দি দিম, দি পেলাই মাছখিনি দি ধনিয়া পাতখিনি দি দিম। মই মানে মান ধনিয়াকৈ দিম, মান ধনিয়া পাত কেইটামান ইয়াত দি দিম, ধুনীয়া গোন্ধ এটা ওলায়। গাজ টেঙাত মান ধনিয়াটো বৰ ধুনীয়া মিলে, সেইকাৰণে হেৰি দি দিম, মান ধনিয়া দিম। দি পেলাই মই কিন্তু এয়া কুকাৰত 3টা হুইচেল দি দিম একেলগে। মাছখিনি একো নহয়, মাছৰ মূৰ, পিচ এনেকৈ আপোনালোকে যোনে যেনেকৈ ভাল পায় আৰু মই ইয়াত মাছৰ মূৰো দিম আৰু 3 পিচো দি দিম, তেনেকৈ আৰু তেনেকৈ বনাইছোঁ। মই বনাইছোঁ খাবলৈ অতি সোৱাদ হয়, সেইবাবে আপোনালোকক দেখাইছোঁ। একচুৱেলি আপোনালোকে এবাৰ বনাই পেলাই চাবচোন। আৰু যিসকলে জানেতো জানেই নহয় জানো, আৰু যিসকলে মানে ধৰক নতুন নতুন শিকি আছে ধৰক বনাবৰ কাৰণে, তেওঁলোকৰ কাৰণেহে মানে মই আজি ভাবিলোঁ যে দিওঁ, খাবলৈ যিহেতু অতি সোৱাদ হয় আৰু খোৱাটো ভাল তাৰমানে গাজ টেঙা, সেইবাবে। এয়া চাওকচোন, মই এতিয়া মাছো দি দিলোঁ আৰু ধনিয়া পাত দি দিলোঁ, গৰম পানী দিলোঁ, দি পেলাই এতিয়া অকণমান এয়া উতলিছে। উতলাৰ লগে লগে মই কুকাৰত 3টা হুইচেল দি দিম আৰু 3টা হুইচেল দি পেলাই আপোনাৰ যেতিয়া চাই ল'ব, যদি কুকাৰত যদি আপুনি দেখিলে যেনেকুৱা আৰু কোনোবাই পানীটো যদি অকণমান বেছিকৈ খাব বিচাৰে, তেতিয়াহ'লে জোলটো যদি বেছিকৈ খাব বিচাৰে তেতিয়া জোলটো অকণমান ৰাখি দিলেই হ'ল। যোনে যদি বোলে নহয় আমি একেবাৰে লেটপট কৰিহে খাম, তেতিয়াহ'লে তেনেকৈও খাব পাৰে, যি পদ্ধতিৰে খায় আৰু। এয়া মই আজি সকলোকে বনাই পেলাই দেখুৱাই দিলোঁ। হৈছে আৰু মানে অলপমান উতলোৱাৰ পাছত আপোনাৰ ধৰক 3টা হুইচেল দি দিলে, আপোনালোকৰ কুকাৰত যদি 3টা হুইচেল দি দিয়ে তেতিয়াহ'লে মানে গাজ টেঙাটো একদম গলি যায় যে খাবলৈ অতি সোৱাদ হয়।
এটা হুইচেল হৈ গ'ল, এতিয়া আপোনালোকে অকণমান গেছটো চিমত দি পেলাই অকণমান সময় ৰাখি পেলাই তাৰপাছত আপোনালোকে গেছটো যোৱালৈকে ৱেইট কৰিব আৰু আপোনাৰ ধুনীয়াকৈ গেছটো যোৱাৰ পাছত আৰু উলিয়াই পেলাই আৰু ভাতৰ লগত খাব আৰু আহিলোঁ দেই, বাই।